তো হাই গাইজ আপোনালোকে কেনে আছে? তো বৰ্তমান আজি মই আমাৰ ডিলাৰতে আছোঁ। আজি আমাৰ ডিলাৰৰ অপেনিং। তো বৰ্তমান আমাৰ ডিলাৰটো হৈছে আপোনাৰ মেইন চাৰ্লিৰ পৰা মঙলদৈ লাইনে আহি হিৰো ডিলাৰটো নাপাওঁতে আমাৰ ডিলাৰটোৰ নাম হৈছে আইৰা মটৰ্ছ। আৰু আপোনালোকে যাক যাক গাড়ী লাগে বা বাইক লাগে, ভাল স্কুটি লাগে, আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰিব। ডিছক্ৰিপশ্যনত নম্বৰটো মই দি দিম। তো আজি আমাৰ ডিলাৰৰ অপেনিং আছে। তো আপোনালোকক দেখাই আছোঁ কি গাড়ী আছে আৰু আহিব গাড়ী। তো এতিয়াতো বেছি বৰ্তমান গাড়ী অহা নাই, কিন্তু আৰু ফিউচাৰত আহিব, ভাল ভাল গাড়ী আহিব। আপোনালোকে যদি লাগে ইয়াতে ডাইৰেক্ট আহিব পাৰিব। এড্ৰেছটো মই ডিছক্ৰিপশ্যনটো দি দিম। তো এতিয়া বৰ্তমান আহি পালোঁ ডিলাৰ আহি পাই গাড়ীখন সোমাই দিছোঁ। আপোনালোক দেখাই আছোঁ কি গাড়ী আছে। এই যে এইবোৰ হৈছে আমাৰ গাড়ী। ষ্টকত আপোনাৰ 220 দেখা পাইছে, NS 200 আছে। এইখন 220 2021 চনৰ হয়, ৰানিং আছে আপোনাৰ 23,000। আৰু গাড়ী কণ্ডিশ্যন বহুতেই ভাল, আগৰ পিছত টায়াৰো ভাল, ছাৰ্ভিচিং কৰাই আছে। আৰু এইখনত ৰিফাইনেন্সো এভেইলেবল আছে। আপোনালোকে যদি ল'ব খোজে ডাইৰেক্ট কণ্টেক্ট কৰিব আইৰা মটৰ্ছ বুলি, বাটা চাৰিআলি। তাৰপিছত আছে 2022 চনৰ NS 200। এইখন আপোনাৰ কণ্ডিশ্যন বহুতেই ভাল, আগত টায়াৰ চাব পাৰে, গোটেইখিনি মানে একদম ছাৰ্ভিচিং কৰাই আছে গাড়ী, একদম কণ্ডিশ্যনো বহুত ভাল। এইখন যদি আপোনালোকে লয় তেতিয়াহ'লে কণ্টেক্ট কৰিব। লগতে আৰু এখন 200 আছে, এইখনো 2022 চনৰে হয়। তো এইখন গাড়ীটো ছেইম কালাৰ, ছেইম কণ্ডিশ্যন, 22,000 মান ৰানিং আছে। আপোনালোকে ল'লে কণ্টেক্ট কৰিব। আৰু এইখন আছে আপোনাৰ 2019 নন ABS 150 পালচাৰ। এইখন গাড়ী যদি আপোনালোকে লৈ কণ্টেক্ট কৰিব, প্ৰাইচটো আপোনালোকৰ আহিব এইখন উইথ অল ডকুমেণ্ট 65,000। লগতে আছে 2018 150 DO আৰু এভিয়েটৰ আছে। এইখিনি আৰু ডিঅ'খন আছে আপোনাৰ 2019 31 ডিচেম্বৰ, লগভগ 2020 বুলিয়ে ক'ব পাৰি। এইখন আপোনাৰ এক্সিং প্ৰাইচ আছে 50,000। ৰিফাইনেন্স এভেইলেবল আছে। আৰু আপোনালোকে মিনিমাম 20,000 টকা দি পেলাই ৰিফাইনেন্স কৰিব পাৰে যদি আপোনালোকৰ চিভিলটো ভাল। আৰু এইখনো আহিলে এইমাত্ৰ, এইখন হ'ল হোৱাইট, 2022ৰে হয়, ABS মডেল NS 200। এইখনৰ দাম আপোনাৰ 1,25,000 টকা আহিব। যিমানকেইখন 22ৰ আছে চবৰে দাম 1,25,000 টকা আহিব। আৰু তাতে আপোনাৰ ৰিফাইনেন্স সমাপ্ত। কমচে কম 30 জনমান মানুহ আহিছিল। আমাৰ ওচৰতে ডিলাৰৰ মানে যিখিনি ফাইনেন্সাৰ আছে গোটেইখিনি আহিছে। তো এতিয়া আৰু কাম বন কৰি হ'লে এতিয়া যাম, আজি খানা হ'ব। আপোনালোক তাৰো ভিডিঅ' মানে ফুটেজ দেখাব যদি চেষ্টা কৰিম। তো এতিয়া আৰু ইয়াৰ পৰা অলপ লগৰকেইটা কিবা খাবৰ কাৰণে গৈছে। তো আমিও আৰু কিবা খাই লৈ পেলাই ঘৰত যাম আৰু এতিয়া। তো কালিৰ পৰা ডিলাৰ ষ্টাৰ্ট। আপোনালোকে যদি গাড়ী চাড়ী লাগে ডাইৰেক্ট কণ্টেক্ট কৰিব। ডিছক্ৰিপশ্যনৰ কণ্টেক্ট নম্বৰটো দি থৈ দিম মই। আৰু আপোনালোকে এড্ৰেছটো আকৌ একবাৰ কৈ দিছোঁ, মেইন চাৰ্লিৰ পৰা মঙলদৈ লাইনে হিৰো ডিলাৰটো নাপাওঁতে আইৰা